কোনদিশে গতি কৰিছে দেশৰ উঠি অহা নৱপ্ৰজন্ম পশ্চিমীয়া অপসংস্কৃতিৰ কবলত নিজস্বতা হেৰুৱাইছে নেকি শিক্ষিত যুৱ প্ৰজন্মই এতিয়া অভিভাৱকে উচ্চ শিক্ষাৰ বাবে সন্তানক কেনেদৰে পঠাব বহিৰাজ্যলৈ চিন্তিত আমিও চিন্তিত আপোনালোকো হ'ব এইসকল নৱপ্ৰজন্মৰ হাততে আছে নেকি দেশৰ ভৱিষ্যত এতিয়া আপোনালোকক দেখাবলৈ লৈছো কেইটামান দৃশ্য নম্বৰ 1 চাওক কিদৰে এডাল ৰছীৰ ওপৰত এজন শুই আছে আৰু আন দুজন বমিৰে লেটিলৈ শুই আছে দৃশ্য নম্বৰ 2 তেওঁ কোনো দুৰ্ঘটনাত পতিত হৈ চিকিৎসালয়লৈ নিয়া নাই খুৰাৰ ৰাগিতে দাঙি নিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে হাই কি বিড়ম্বনা দৃশ্য নম্বৰ 3 এগৰাকীলৈ মন কৰক ফুটপাতত বহি এনেকৈ কান্দিছে যে তেওঁৰ কোনোবা আত্মীয়ৰ মৃত্যু হৈছে নহয় এগৰাকীৰ গলাধৰকৰণ ইমানেই বেছি হ'ল যে শোকত বিফল হৈ পৰিছে দৃশ্য নম্বৰ 5 এগৰাকীৰ নিচা ইমানেই বেছি যে নিজৰে ভৰি দুখন আছে বুলি পাহৰি পেলালে এগৰাকী দেখি চাগে আপোনালোকে ভাবিছে এওঁ বিশেষভাৱে সক্ষম ভুল নকৰিব এওঁ খুৰাৰ ৰাগিত মাতাল দৃশ্য নম্বৰ 5, 6, 7 আমি একো নকওঁ আপোনালোকে নিজেই বুজি লওক দৃশ্যকেইটা দেখি নাভাবিব এয়া কোনো চিনেমা বা দুৰ্ঘটনাৰ দৃশ্য এয়া 31 ডিচেম্বৰ নিশাৰ খুৰাৰ গীত মাতাল হৈ পৰা দেশৰ নৱপ্ৰজন্মৰ উশৃংখলতাৰ নগ্ন স্বৰূপ শেষৰজন আকৌ সকলোতকৈ সুকীয়া এওঁৰ নিচা ইমানেই বেছি যে আৰক্ষীক অভব্য আচৰণ কৰাৰ উপৰিও আৰক্ষীৰ বাহন ভাঙি বীৰত্ব প্ৰদৰ্শন কৰিছে হাই খুৰাই যে কি নকৰে কেইদিনমানৰ পৰা সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই ভিডিঅ'সমূহ নিউজ 6 ৰিপৰ্ট প্ৰাইম আছাম